নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মানুহে যি ধৰণে শুৱে সেই ধৰণে তেওঁৰ ওপৰত পজিটিভ অথবা নিগেটিভ প্ৰভাৱ পৰে। বিশেষকৈ ঘৰৰ লক্ষ্মী অৰ্থাৎ ঘৰৰ মহিলাসকলে কি ধৰণে শুৱে তাৰ ওপৰতে ঘৰখনৰ ভাগ্য নিৰ্ভৰ কৰে। স্ত্ৰীসকলে ভুল ধৰণে শুৱাৰ ফলত ঘৰলৈ দৰিদ্ৰতা আহে, কাজিয়া পেচাল হয়। কিন্তু যদি মহিলাসকলে ভাল ধৰণে শুৱে, নিজৰ মূৰটো সঠিক দিশত ৰাখি শুৱে, তেনেহ'লে নিশ্চিত ৰূপত সেইখন ঘৰলৈ মা লক্ষ্মী প্ৰৱেশ কৰিব। আমাৰ শাস্ত্ৰত মহিলাসকলে শুৱাৰ ক্ষেত্ৰত বিশেষ মহত্ব দিয়া হৈছে। যদি মহিলাসকলে সঠিকভাৱে শুৱে, তেনেহ'লে তেওঁ সুখ সমৃদ্ধি প্ৰাপ্তি কৰিব পাৰে। আমাৰ ঋষিমুনিসকলে অত্যন্ত জ্ঞানী আৰু বিদ্বান আছিল। সংসাৰৰ কল্যাণৰ বাবে ব্ৰহ্মচাৰী ব্ৰতৰ পালন কৰি জপ, তপ আদি প্ৰকাৰৰ বহুত মহান কাৰ্য কৰিছিল। তেওঁলোকে নিজৰ যোগ বিদ্যা, জ্ঞান তথা অনুভৱ বিদ্যাৰ আধাৰত প্ৰাচীন শাস্ত্ৰ আৰু পুৰাণৰ নিৰ্মাণ কৰিছিল তথা দেৱতাসকলৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক শাস্ত্ৰৰ মাধ্যমত মানুহৰ ওচৰত সেইবোৰ জ্ঞান বিলাই দিছিল। আমাৰ ধৰ্মশাস্ত্ৰত মহিলা আৰু পুৰুষ দুয়োটাৰে বাবে মহত্বপূৰ্ণ নিয়ম বৰ্ণনা কৰা আছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুই যোৱালৈকে সকলোবোৰ দৈনন্দিন কামৰ ক্ষেত্ৰত মহত্বপূৰ্ণ নিয়ম আমাৰ শাস্ত্ৰত উল্লেখ কৰা আছে। এজন মানুহৰ উত্তম স্বাস্থ্য প্ৰাপ্তিৰ বাবে নিজৰ শৰীৰটো কেনেকৈ শুদ্ধ কৰি ৰাখিব লাগে আৰু এই শৰীৰটো পবিত্ৰ কৰি ৰাখিবৰ বাবে প্ৰতিদিনে কি কি কাম কৰিব লাগে, ইয়াৰ বৰ্ণনাও আমাৰ ঋষিমুনিসকলে কৰিছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শ্ৰীকৃষ্ণই কৈছে যে মানুহে নিজৰ শৰীৰটোক অত্যধিক মোহ কৰিব নালাগে, কিন্তু পৰমাত্মাৰ পৰা বৰদান হিচাপে পোৱা এই শৰীৰটো নষ্টও কৰিব নালাগে। বহুত ক্ষেত্ৰত মানুহে নানা প্ৰকাৰৰ অনিষ্ট কাম কৰি নিজৰ পবিত্ৰ শৰীৰটোক অপবিত্ৰ কৰে তথা শৰীৰটোক দূষিত কৰি তোলে আৰু শৰীৰটোক পাপযুক্ত কৰি তোলে, যাৰ ফলত শৰীৰত ৰোগ উৎপন্ন হয়, মানুহৰ আয়ুস কম হয় আৰু তেওঁ অকাল মৃত্যু প্ৰাপ্তি কৰিব লগাত পৰে। আজি আমি কথা পাতিম মানুহে নিজৰ শৰীৰটোক পবিত্ৰ কৰি কেনেকৈ ৰাখিব পাৰে আৰু ৰাতি শোৱাৰ সময়ত কেনেকুৱা নিয়ম পালন কৰিব লাগে। বিশেষকৈ মহিলাসকলে এই মহত্বপূৰ্ণ নিয়মটো নিশ্চয় পালন কৰিব লাগে, অন্যথা জীৱনলৈ দুৰ্ভাগ্য নামি আহিব পাৰে। সকলোতকৈ প্ৰথম কথাটো হ'ল মানুহে প্ৰতিদিনে স্নান কৰিব লাগে। স্নান নকৰাকৈ কেতিয়াও থাকিব নালাগে। স্নান কৰাৰ ফলতে শৰীৰৰ শুদ্ধি হয়। স্নান কৰাৰ পিছতে মনুষ্যই দেৱ পূজা আদি ধাৰ্মিক কাৰ্যবোৰ কৰাৰ বাবে উপযুক্ত হয়। স্নান নকৰাকৈ কেতিয়াও খাদ্য গ্ৰহণ তথা পূজা পাঠ কৰিব নালাগে। স্নান নকৰাকৈ খাদ্য গ্ৰহণ কৰা ব্যক্তিসকলৰ ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। আমাৰ সকলোবোৰ ধৰ্মগ্ৰন্থত চুলিৰ বিষয়ক লৈ বহুত মহত্বপূৰ্ণ জ্ঞান দিয়া হৈছে। মানুহে নিজৰ মূৰৰ চুলিবোৰ কেনেকৈ ৰাখিব লাগে, কোনদিনা চুলি কাটিব লাগে তথা কোনদিনা চুলি কাটিব নালাগে, চুলিবোৰ কিমান দীঘলকৈ ৰখাটো শ্ৰেষ্ঠ মানা হয়, মূৰৰ চুলিৰে কিবা তান্ত্ৰিক ক্ৰিয়াকলাপ কৰা হয় নেকি, এইবোৰৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰা আছে। হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন যিকোনো এজন দেৱতাৰ নামত সমৰ্পিত হয়। সপ্তাহৰ প্ৰতিটো দিনৰো কিছু নিয়ম নিশ্চয় আছে। ঠিক সেইদৰে মূৰৰ চুলি কটাৰ সম্বন্ধতো কিছু নিয়ম আছে, যিটো প্ৰতিটো দিনৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱা হৈছে। শাস্ত্ৰ অনুসৰি মানুহে নিজৰ চুলি মংগলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে কেতিয়াও কাটিব নালাগে। মংগলবাৰৰ দিনটো মংগল গ্ৰহৰ সৈতে সম্বন্ধিত হয়। মংগলবাৰে চুলি কাটিলে জীৱনত অশান্তিৰ পৰিৱেশৰ নিৰ্মাণ হয়, অকাৰণতে শত্ৰু বৃদ্ধি হয় আৰু ব্যক্তিৰ স্বভাৱো খোৱাল হয়। বৃহস্পতিবাৰেও চুলি কাটিব নালাগে। ইয়াৰ ফলত বৃহস্পতি গ্ৰহ দুৰ্বল হয় তথা ব্যক্তিৰ আয়ুস কমি যায়। বৃহস্পতিবাৰে চুলি কাটিলে ধন সম্পত্তিৰ নাশ হয় আৰু দৰিদ্ৰতা আহে। শনিবাৰৰ দিনটো চুলি কটাৰ বাবে মানা কৰা আছে।
শনিবাৰৰ দিনটো শনি গ্ৰহৰ সৈতে সম্বন্ধিত আছে। এই দিনটোত চুলি কাটিলে অশুভ ঘটনাবোৰ ঘটিব ধৰে। সেয়েহে শাস্ত্ৰত মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চুলি কটাত বাধা দিয়া হৈছে। কিন্তু বুধবাৰ, শুক্ৰবাৰ আৰু ৰবিবাৰৰ দিনটোত চুলি কাটিলে শুভ মানা হয়। ইয়াৰ ভিতৰত শুক্ৰবাৰৰ দিনটো চুলি কটাৰ বাবে সকলোতকৈ শুভ মানা হয়। এই দিনটোত চুলি কাটিলে জীৱনলৈ সুখ শান্তি আহে আৰু ধন সম্পত্তিৰ বৃদ্ধি হয়। শাস্ত্ৰত উল্লেখ কৰা অনুসৰি বাতাবৰণত এনেকুৱা কিছুমান সূক্ষ্ম এনাৰ্জি থাকে যিবোৰ আমি চকুৰে দেখা নাপাওঁ। এই সূক্ষ্ম এনাৰ্জিয়ে আমাৰ সকলোবোৰ ক্ৰিয়াকলাপত প্ৰভাৱ পেলায়। কিন্তু কিছুমান বিশেষ তিথিত এই এনাৰ্জিবোৰ অধিক সক্ৰিয় হৈ উঠে। সেয়েহে এই তিথিবোৰত চুলি কাটিব নালাগে। অমাৱস্যা, পূৰ্ণিমাৰ দিনা চুলি কটাটো বহুত অশুভ মানা হয়। এই দিনটোত যিয়ে চুলি কাটে তেওঁৰ জীৱনলৈ নিগেটিভিটি আৰু দুৰ্ভাগ্য নামি আহে। লগতে ৰাতিও চুলি কাটিব নালাগে। সেই সময়ত বাতাবৰণত নিগেটিভ এনাৰ্জি অধিক পৰিমাণে থাকে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ মস্তিষ্কৰ ওপৰত পৰে। সেয়েহে ৰাতি চুলি কাটিবলৈ মানা কৰা হৈছে। লগতে শাস্ত্ৰ অনুসৰি পবিত্ৰ উৎসৱ, শাওণ মাহ, সংক্ৰান্তি, গ্ৰহণ ইত্যাদি দিনতো চুলি কাটিব নালাগে। এই দিনবোৰত চুলি কাটিলে পাপ হয় আৰু জীৱনলৈ দুৰ্ভাগ্য আহে। জন্মদিৱসত চুলি কটাটো অশুভ মানা হয়। এতিয়া আহক জানি লওঁ মহিলাসকলৰ চুলি সম্বন্ধীয় কোনবোৰ নিয়মৰ কথা কোৱা হৈছে। শাস্ত্ৰ অনুসৰি ক'লা, ঘন আৰু দীঘল চুলি স্ত্ৰীসকলৰ আভূষণ হয়। চুলিৰ দ্বাৰাই মহিলাসকলৰ পজিটিভিটি আৰু পবিত্ৰতা আহে। প্ৰাচীন কালৰ পৰাই মহিলাসকলৰ দীঘল চুলিক তেওঁলোকৰ সৌন্দৰ্যৰ প্ৰতীক মানা হয়। কিন্তু দীঘল চুলিৰ সৈতে জড়িত কিছুমান মহত্বপূৰ্ণ কথা আপোনালোকে ধ্যান দিয়াৰ প্ৰয়োজন আছে। শাস্ত্ৰই কৈছে যে মহিলাসকলৰ চুলি কমৰৰ তললৈ আহিব নালাগে আৰু যদি এনেকুৱা হয় তেতিয়া চুলিখিনি বান্ধি ৰাখিব লাগে যাতে সেই চুলিয়ে মাটি স্পৰ্শ কৰিব নোৱাৰে। মহিলাসকলৰ চুলি বহুত সংবেদনশীল হয়। চুলি মাটিত স্পৰ্শ কৰিলে মাটিত থকা নিগেটিভ এনাৰ্জি চুলিৰ মাধ্যমত মস্তিষ্কত প্ৰৱেশ কৰে, যাৰ ফলত সেই নিগেটিভিটি ভোগ কৰিব লগা হয়। লগতে এইটোও কোৱা হৈছে যে মহিলাসকলে চুলি কেতিয়াও লেতেৰা কৰি ৰাখিব নালাগে। ইয়াৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হয়। লগতে মহিলাসকলে শিৰত সিন্দুৰ নিশ্চয় লগাব লাগে। ইয়াৰ ফলত মহিলাসকলে সৌভাগ্য প্ৰাপ্তি কৰে। মহিলাসকলে নিজৰ চুলি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া জানি লওঁ আহক স্ত্ৰী আৰু পুৰুষসকলে কেনেকৈ শুব লাগে। শাস্ত্ৰ অনুসৰি শোৱাৰ সময়ত নিজৰ মূৰ সদায় পূব অথবা দক্ষিণ দিশৰ ফালে ৰাখি শুব লাগে। উত্তৰ অথবা পশ্চিম দিশত মূৰ ৰাখি শোৱাটো অত্যন্ত অশুভ মানা হয়। দক্ষিণ দিশটো মৃত্যুৰ দিশ হিচাপে মানা হয়। এই দিশত কেতিয়াও ভৰি ৰাখি শুব নালাগে। ইয়াৰ ফলত মৃত্যু দেৱতা যমৰাজৰ অপমান হয়। ইয়াৰ পিছত বৈজ্ঞানিক কাৰণ এইটোও আছে যে পৃথিৱীৰ চুম্বকীয় শক্তি সদায় প্ৰবাহিত হৈ থাকে। এই চুম্বকীয় শক্তি উত্তৰৰ পৰা দক্ষিণলৈ প্ৰবাহিত হৈ থাকে। সেয়ে আপুনি যদি দক্ষিণ ফালে মূৰ ৰাখি উত্তৰৰ ফালে ভৰি ৰাখে শুৱে তেতিয়া এই শক্তিয়ে ভৰিৰে মস্তিষ্কলৈ যায়, যাৰ ফলত ৰক্তৰ চলাচল ঠিকমতে হয়। লগতে এইটোও কোৱা হৈছে যে উত্তৰ দিশৰ ফালে মূৰ ৰাখি শোৱা ব্যক্তিৰ ঘৰত ধন টকা পইচা কেতিয়াও নাহে। তেওঁৰ সকলোবোৰ পৰিশ্ৰম ব্যৰ্থ হৈ যায়। কিন্তু দক্ষিণ ফালে মূৰ ৰাখি শুলে ধন সম্পত্তিৰ বৃদ্ধি হয়। মহিলাসকলে ৰাতি শোৱাৰ সময়ত নিজৰ চুলি খুলি ৰাখিব নালাগে। চুলি সদায় বান্ধি লৈ শুব লাগে। চুলি বান্ধি লৈ শুলে এনাৰ্জিৰ সন্তুলন ঠিকেই থাকে। চুলি খুলি শুলে ঘৰত মা লক্ষ্মীৰ বাস নহয় আৰু সদায় ধন টকা পইচাৰ সমস্যা হৈ থাকে। এইদৰে আমাৰ শাস্ত্ৰত স্ত্ৰী আৰু পুৰুষসকলে শোৱাৰ সময়ত পালন কৰিব লগা নিয়মবোৰৰ বিষয়ে কোৱা হৈছে। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।